গড়মূৰলৈ আহি মাজুলী ৰাইজৰ সৈতে আলাপ আলোচনাত মিলিত হৈছে আৰু গোটেই বিষয়টো নিজেই চোৱা চিতা কৰি ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবে তেখেতে গোটেই ঘটনাটোৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে। ইয়াত যদি কোনোবা এই ঘটনাৰ বাবে জগৰীয়া তেনেধৰণৰ জগৰীয়া সকলোকো যাতে তদন্তৰ যোগেদি চিনাক্ত কৰিব পৰা যায়, ভৱিষ্যতৰ দিনত যাতে কোনো ধৰণৰ গাফিলতি নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তেখেতে যোৱাকালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলকো নিজে গৈ খবৰ লৈছে আৰু ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ ঘৰলৈকে তেখেতে নিজে গৈছে। গতিকে তেখেতে মাজুলীবাসী ৰাইজৰ বাবে এই ঘটনাত বিপদত পৰা ব্যক্তিসকলৰ বাবে যিখিনি মহৎ পদক্ষেপ লৈছে, মই মাজুলীৰ বিধায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে ঘটনাটো হোৱাৰ লগে লগে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে যোৱা 8 তাৰিখে সংঘটিত এই নাও দুৰ্ঘটনাত যিসকল বিপদগ্ৰস্ত হৈছিল তেখেতসকলক উদ্ধাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে মিলি যিখিনি কাম কৰিছে ইয়াৰ তথ্য আপোনালোকৰ হাতত মজুত আছে। গতিকে গোটেই ঘটনাটোত কিন্তু দুৰ্ভাগ্যজনক, আটাইতকৈ বেদনাদায়ক হ'ল আমাৰ এগৰাকী অত্যন্ত নিষ্ঠাৱান শিক্ষয়িত্ৰী মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাস ডাঙৰীয়ানী এই দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে শিক্ষয়িত্ৰী হিচাপে ৰঙাচাহী মহাবিদ্যালয়ত যিখিনি নিষ্ঠাৰে কাম কৰিলে, সেৱা আগবঢ়ালে, এই কথা মাজুলীবাসী ৰাইজে আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেখেতৰ স্মৃতি আমি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে আমি পদক্ষেপ ল'ম। আৰু তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যালৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ডক্টৰ বিক্ৰমজিৎ বৰুৱা গড়মূৰ জিলা হস্পিটেলৰ ENT এগৰাকী বিশেষজ্ঞ আছিল। তেখেতেও এতিয়ালৈকে সন্ধানহীন হৈ আছে তেখেতৰ, আৰু লগতে লখিমপুৰৰ জান বৰা দুয়োগৰাকী উদ্ধাৰৰ বাবে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা চেষ্টা চলাই থকা হৈছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকল যেন নিৰাপদে থাকে। আৰু যিসকল চিকিৎসাধীন হৈ আছে তেখেতসকলেও মই সোনকালে আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।